Hello students, mathematical tools or এইটো second lecture আৰু ইয়াতে আমি trigonometry বিষয়ে আলোচনা কৰিম। সো আমি ইয়াতে গোটেই trigonometry এটা আলোচনা নকৰো, ইয়াতে আমি trigonometry সেইখিনি বস্তু আলোচনা কৰিম, সেইখিনি কনসেপ্ট আমি আলোচনা কৰিম যিখিনি কনসেপ্ট আমাৰ প্ৰয়োজন হ'ব ফিজিক্সত। ওকে, আৰু trigonometry তোমালোকে বহুত ভালকৈ শিকিবা mathematicsত। সো 11th আছে, তেতিয়া তোমালোকে গোটেই কথাখিনি শিকিবা। ইয়াতে আমি অকল কোনখিনি বস্তু আলোচনা কৰিম যিখিনি বস্তু আমাক লাগিব আমাৰ ফিজিক্সত লাগিব। সো আমি আৰম্ভ কৰিব বিচাৰিছো এংগেলৰ পৰা। তো তোমালোকে এংগেলৰ দুটা ইউনিট পাই আহিছা, সেই দুটা ইউনিট আকৌ এবাৰ মনত পেলাই দিব বিচাৰিছো। এটা ইউনিট আছিল ডিগ্ৰী আৰু এটা ইউনিট আছিল ৰেডিয়ান। হয়নে? ডিগ্ৰীটো আমি কেনেকৈ ডিফাইন কৰিব পাৰো? ডিগ্ৰীত আমি এনেকৈ কৈছিলো যে এটা ৰাইট এংগেলত আমি কিমান লৈছিলো 90 ডিগ্ৰী, আৰু ইয়াক যদি আমি 90টা ভাগ কৰোঁ সমানকে, এটা এটা ভাগক কিমান বুলি আমি কওঁ 1 ডিগ্ৰী বুলি আমি কওঁ। ডিগ্ৰী স্কেলত আৰু কিছুমান ইউনিট আছিলে, এটা আছিলে সেকেন্ড আৰু এটা আছিলে এটা মিনিট আৰু এটা সেকেন্ড। সেকেন্ড আৰু মিনিট কেনেকুৱা আছিলে যে 1 ডিগ্ৰীত টোটাল কিমানটা সেকেন্ড থাকে? 60টা সেকেন্ড থাকে। অৰ্থাৎ 1 সেকেন্ড ইজ ইকুৱেল টু কিমান হ'ব? 1 ডিভাইডেড বাই 60 ডিগ্ৰী। তাৰ মানে 1 ডিগ্ৰীত আমি যদি 60টা ভাগ কৰোঁ, প্ৰতিটো ভাগক আমি কিমান বুলি ক'ম? 1 মিনিট বুলি ক'ম। একেদৰে 1 মিনিটত টোটেল 60 সেকেন্ড থাকে। তাৰ মানে 1 সেকেন্ড ইজ ইকুৱেল টু কিমান হ'ব? 1 ডিভাইডেড বাই 60 সেকেন্ড মিনিট। তাৰ মানে 1 মিনিট এংগেল এটাক যদি আমি 60টা ভাগ কৰোঁ, প্ৰতিটো ভাগৰ এংগেল কিমান হ'ব? 1 সেকেন্ড হ'ব। সো এইবিলাক বহুত সৰু ইউনিট হ'ল। তো ইয়াৰ পৰা এটা বস্তু আমি কি দেখা পালো যে ডিগ্ৰীৰ পৰা যদি আমি মিনিটত যাব বিচাৰো, তেনেহলে আমি কিমান মাল্টিপ্লাই কৰিব লাগিব? 60 মাল্টিপ্লাই কৰিব লাগিব। তেনেহলে এটা কথা মোক কোৱা, 0.1 ডিগ্ৰীত টোটাল কিমান মিনিট আছে? আমি কি কৰিম? সিম্পলি 0.1 ৰ লগত 60 মাল্টিপ্লাই কৰিম, তাৰ মানে কিমান হ'ব? 6 মিনিট। তো এনেকৈ আমি কি কৰিব পাৰোঁ, যদি আমাৰ পইণ্টত ডিগ্ৰীৰ ভেলু থাকে তাক আমি মিনিটত কনভাৰ্ট কৰিব পাৰোঁ বাই মাল্টিপ্লাইং 60। হ'ল না? সো এইখিনি বস্তু তোমালোকে নিশ্চয় জানা। এতিয়া যদি অকণমান পাহৰি গৈছিলা, নিশ্চয় আকৌ কথাখিনি মনত পৰিল। নেক্সট আহিব আমাৰ ৰেডিয়ান এংগেল। ৰেডিয়ানৰ যিটো ইউনিট আছে, সেইটো ইউনিট কেনেকৈ ডিফাইন কৰা হয় চোৱা। তোমালোকে হয়তো পাইছিলা যে আমি যদি এনেকুৱা এটা বৃত্ত লওঁ আৰু বৃত্তটোৰ এনেকুৱা এটা চাৰ্কল লৈছোঁ, চাৰ্কলটোৰ ৰেডিয়াছ আমি লৈছোঁ r। এতিয়া ধৰা ইয়াতে আমি আৰু এটা ৰেডিয়াছ আঁকিলোঁ। তো এই দুটাৰ মাজত এংগেল কিমান কৰিছে? থিটা এংগেল কৰিছে। আৰু এই যিটো বৃত্তচাপক ইংলিছত আৰ্ক বুলি কয়, ARC, অসমীয়াত কি বুলি কৈছিলোঁ আমি? বৃত্তচাপ। এতিয়া তুমি এই বৃত্তচাপক যদি ৰেডিয়াছেৰে ডিভাইড কৰি দিয়া, তেতিয়া তুমি কি পাবা? এই এংগেলটো পাবা কিহত? ৰেডিয়ানত। সো এইটো হ'ল এংগেলৰ ডেফিনেশ্যন। এংগেল ইজ বেসিক্যালি কি হয়? যে বৃত্তচাপ ডিভাইডেড বাই আৰ্ক ডিভাইডেড বাই ৰেডিয়াছ। হ'লনে? সো আমি এই ফৰ্মুলাটো ইউজ কৰি আমি যদি এই এংগেলৰ ভেলুটো উলিয়াব বিচাৰোঁ, কিমান হ'ব? এনে কিন্তু তোমালোকে জানা ইয়াতে এংগেল কিমান? যদি আমি ডিগ্ৰীত ক'ব যাওঁ 180 ডিগ্ৰী, আৰু যদি ৰেডিয়ানত ক'ব যাওঁ সেইটো এংগেল কিমান হয়? অলৰেডি আমি জানো, পাই ৰেডিয়ান। কিন্তু আমি এই ফৰ্মুলাটো ইউজ কৰি আমি চাব বিচাৰিছোঁ যে এইটো সঁচাকৈ পাই ৰেডিয়ান হয় নে নহয়। তো চোৱা, ইয়াতে যিটো এল হ'ব, এল কোনখিনি হ'ব? ইয়াৰ পৰা ইয়ালৈকে। ইয়াৰ পৰা ইয়ালৈকে কিমান? তোমালোকে এটা কথা জানা, এই গোটেইখিনি যিটো চাৰ্কামফাৰেন্স হয়, যিটো পৰিধি হয়, পৰিধি কিমান? টুৱাইচ পাই আৰ। তেনেহ'লে ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব? ইয়াৰ পৰা ইয়ালৈকে টুৱাইচ পাই আৰৰ আধা, হয় নে নহয়? গোটেইখিনি টুৱাইচ পাই আৰ, গতিকে ইয়াৰ আধা কিমান হ'ব? 2ৰে ডিভাইড কৰি দিয়া, ডিভাইড কৰি দিলে কিমান হ'ব? পাই আৰ। গতিকে ইয়াতে এলৰ ভেলু আমাৰ কিমান আহিব? পাই আৰ আহিব। এতিয়া এইটো ফৰ্মুলাত বহাই দিয়া, থিটা ইকুৱেল টু এল বাই আৰ। এল মানে কিমান? পাই আৰ ডিভাইডেড বাই আৰ। আৰ দিলোঁ, আৰ কেঞ্চেল কৰি কিমান থাকিল? পাই থাকিল। তাৰ মানে এইখিনি কিমান? এইখিনি এংগেল কিমান? পাই ৰেডিয়ান। এইটো আমি অলৰেডি জানোৱে এইটো পাই ৰেডিয়ান বুলি, হয় না? তথাপি আমি যিটো ফৰ্মুলা ইয়াতে পালোঁ থিটাৰ ফৰ্মুলা, সেই ফৰ্মুলাত আমি ইউজ কৰি
এইটো আমি কি দেখুৱালো যে সঁচাকৈ এই এংগেলটো কিমান হয় পাই ৰেডিয়ানে হয় হয়নে মই আকৌ ৰিপিট কৰিছোঁ এইটো ফৰ্মুলা ইউজ কৰি যদি এংগেল এটা উলিওৱা সেই এংগেলটো কি ইউনিটত আহিব ডিগ্ৰীত আহিব নেকি নাহে কিহত আহিব ৰেডিয়ানত আহিব সো ৰেডিয়ানৰ ডেফিনেশ্যন আমি বুজি পালোঁ লগতে ইয়াত আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখা পালোঁ যেটো আমি জানোৱে তথাপিতো কৈছোঁ যে 180 ডিগ্ৰীত কিমান ৰেডিয়ান আহিল পাই ৰেডিয়ান হৈছে 180 ডিগ্ৰী ইজ ইকুৱেল টু পাই ৰেডিয়ান তেনেহ'লে 1 ডিগ্ৰী ইজ ইকুৱেল টু কিমান হ'ব পাই বাই 180 ডিগ্ৰী পাই বাই 180 ৰেডিয়ান তেনেহ'লে n ডিগ্ৰী ইজ ইকুৱেল টু কিমান হ'ব n ইনটু পাই বাই 180 ৰেডিয়ান তেনেহ'লে চোৱা এই যেটো পাই বাই 180 এইটো এটা আমাৰ কি হৈ গ'ল মেজিক নাম্বাৰ হৈ গ'ল কেনেকুৱা মেজিক নাম্বাৰ যে এইটো নাম্বাৰ যিকোনো ডিগ্ৰী এংগেলৰ লগত মাল্টিপ্লাই কৰি তুমি সেই ডিগ্ৰী এংগেলটো তুমি কিহত কনভাৰ্ট কৰিব পাৰিবা ৰেডিয়ানত কনভাৰ্ট কৰিব পাৰা আমি এক্সাম্পল লওঁ যদি আমি 30 ডিগ্ৰী এটা ৰেডিয়ানত কনভাৰ্ট কৰিব বিচাৰো আমি কি কৰিব লাগিব আমাৰ মেজিক নাম্বাৰ কি ইয়াতে ডিগ্ৰী টু ৰেডিয়ান যোৱাৰ কাৰণে আমাৰ মেজিক নাম্বাৰটো কি পাই বাই 180 গতিকে এইটো হৈ যাব 30 ইনটু মেজিক নাম্বাৰ পাই বাই 180 0 0 কেনসেল 3 18 6 টাইম তাৰ মানে 30 ডিগ্ৰী ইজ ইকুৱেল টু কিমান হৈ যাব পাই বাই 6 ৰেডিয়ান একেদৰে আমি যদি 45 ডিগ্ৰীক আমি যদি ৰেডিয়ানত লৈ যাব বিচাৰো 45 ৰ লগত আমাৰ মেজিক নাম্বাৰ পাই বাই 180 মাল্টিপ্লাই কৰিম পাই 180 4 বাৰ যাব গতিকে 45 মানে আমাৰ হৈ গ'ল কিমান পাই বাই 4 ৰেডিয়ান ক্লিয়াৰ হ'ল না কথাটো সো এইটো হল আমি ডিগ্ৰী টু ৰেডিয়ান আৰু ৰেডিয়ান টু ডিগ্ৰী যদি আমি আহিব বিচাৰো সো পাই ৰেডিয়ান মানে 180 ডিগ্ৰী গতিকে 1 ৰেডিয়ান মানে 180 ডিগ্ৰী ডিভাইডেড বাই পাই তেনেহলে n ৰেডিয়ান মানে কিমান হ'ব n into 180 ডিগ্ৰী ডিভাইডেড বাই পাই সো ইয়াতে আমাৰ মেজিক নাম্বাৰটো কি হৈ গ'ল চেঞ্জ হৈ গ'ল এইবাৰ আমাৰ নতুন মেজিক নাম্বাৰটো আহিল 180 ডিগ্ৰী ডিভাইডেড বাই পাই এইটো কিহৰ মেজিক নাম্বাৰ এইটো হল যদি আমি ৰেডিয়ানৰ পৰা ডিগ্ৰীত যাব বিচাৰো তেতিয়া আমি কি মাল্টিপ্লাই কৰিব লাগিব 180 ডিগ্ৰী পাই ডিভাইডেড বাই পাই মাল্টিপ্লাই কৰিব লাগিব সো আমি এইটো চেক কৰো যে পাই বাই 4 ৰেডিয়ান মানে কিমান ডিগ্ৰী সো ইয়াতে আমাৰ মেজিক নাম্বাৰ কি 180 ডিগ্ৰী ডিভাইডেড বাই পাই 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 কেনসেল 4 180 ডিগ্ৰী 45 বাৰ যাব তাৰ মানে পাই বাই 4 ইকুৱেল টু কিমান হৈ গ'ল 45 ডিগ্ৰী হৈ গ'ল সো এনেকৈ আমি কি কৰিব পাৰো এটা এংগেলৰ এটা ইউনিটৰ পৰা আন এটা ইউনিটলৈকে আমি আহিব পাৰো কথাখিনি নিশ্চয় বুজি পাইছা এইবাৰ আহিছো আমি ট্ৰাইগোনোমেট্ৰিক ৰেশিও কেইটা মনত পেলাবলৈ ট্ৰাইগোনোমেট্ৰিক ৰেশিও কেইটা আছিল 6টা মনত আছে নে সাইন কোসাইন টেনজেন্ট তাৰ পিছত কি আছিল সিকেন্ট কোসিকেন্ট আৰু কোটেনজেন্ট সাইন কস টেন সেক কোসেক আৰু কট সেই ৰেশিও কেইটা আকৌ মনত পেলাইছো সো এটো যদি এটা ৰাইট এংগেল ট্ৰায়াঙ্গেল হয় তেনেহলে এই যেটো বাহু 90 ডিগ্ৰীৰ অপোজিটত যেটো সাইড থাকে 90 ডিগ্ৰীৰ অপোজিটৰ যেটো সাইড থাকে এটোক আমি হাইপোটেনাস বুলি কও কি বুলি কও হাইপোটেনাস অসমীয়াত কি বুলি কৈছিল অতিভুজ বা আৰু এটা নাম আছিল উন্নতি নহয় অতিভুজ বা কৰ্ণ তো ইয়াক আমি অসমীয়াত কৰ্ণ বুলি কৈছিল তাৰ পিছত এইটো এংগেলক যদি আমি থিতা বুলি কও এইটো এংগেলৰ সাপেক্ষে এইটো আমাৰ কি হ'ব বি বা বেস বি ফৰ বেস অসমীয়াত যাক আমি ভূমি বুলি কৈছিল আৰু বাকি যেটো বাহু থাকি গল হেতু বাহুক আমি কি বুলি কম পারপেন্ডিকুলার অসমীয়াত পারপেন্ডিকুলার অসমীয়াত যাক কোৱা হয় লম্ব ওকে বহুত সময়ত ভুল কৰে ভূমি আৰু লম্ব চিনাক্ত কৰোতে এংগেলটো সদায় কাৰ লগত কৰিব
কৰ্ণ আৰু ভূমিৰ লগত কৰিব এংগেলটো যদি ইয়াত থাকে তেনেহলে এইটো ভূমি হ'ব আৰু এইটো এংগেল যদি থিতা হয় তেনেহলে এইটো ভূমি হ'ব থিতা এংগলৰ লগতে যেটো থাকিব হেতু আমাৰ কি হ'ব ভূমি হ'ব যদি আমি একেবাৰে সহজ ভাষাত ক'ব বিচাৰো হলে এইখিনি বস্তু আমাৰ নিশ্চয় ক্লিয়াৰ হ'ল তাৰ পিছত এতিয়া আমি বিভিন্ন ট্ৰাইগোনোমেট্ৰিক ৰেশিও বিলাক চাও প্ৰথমতে আমি চাও সাইন তো সাইন মানে কি আছিল পারপেন্ডিকুলার বাই হাইপোটেনাস cos মানে কি আছিল বেস বাই হাইপোটেনাস তাৰ পিছত tan মানে কি আছিল পারপেন্ডিকুলার বাই বেস তাৰ পিছত সাইনৰ অপোজিট কি আছিল cosec cosec থিতা মানে কি হ'ব h বাই p cosৰ অপোজিটটো কি আছিল sec sec থিতা মানে কি হ'ব h বাই b আৰু tanৰ অপোজিটটো কি আছিল cot cot থিতা মানে কি হ'ব b বাই p হল সো আৰু কেটামান আমি বেসিক ফৰ্মুলা পাইছিলো কি ফৰ্মুলা পাইছিলো এইবিলাক প্ৰুফো তোমালোকে জানা sin স্কয়াৰ থিতা প্লাস cos স্কয়াৰ থিতা ইজ ইকুৱেল টু 1 তাৰ পিছত আমি কি পাইছিলো 1 প্লাস tan স্কয়াৰ থিতা ইজ ইকুৱেল টু sec স্কয়াৰ থিতা আৰু এটা আছিল 1 plus cot square theta is equal to cosec square theta তো এটা আমাৰ কেটামান আইডেন্টিটি আছিল বেসিক আইডেন্টিটি আছিল ত্ৰিকোণমিতিৰ তো এই গুটেখিনি বস্তু তোমালোকে নিশ্চয় জানা তাৰ পিছত আমি কেইটামান বিশেষ এংগেলৰ ট্ৰাইগোনোমেট্ৰিক ৰেশিও বিলাক আমি জানিছিলো হে এংগেল কেটা কি আছিল 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী হেকেটা কাৰোবাৰ মনত আছে নে নিশ্চয় তোমালোকৰ মনত আছে এতিয়া আমি হেকেটা চাম আমি এতিয়া এইকেটা বিশেষ এংগেলৰ ট্ৰাইগোনোমেট্ৰিক ৰেশিও বিলাক কি আছিল হেকেটা এবাৰ মনত পেলাব যত্ন কৰিম যে প্ৰথমতে আমি সাইন উলিয়াম তাৰ মানে sin 0 sin 30 sin 45 sin 60 আৰু sin 90 যদি এটো কোনোবা পাহৰি গৈছা এটো মনত ৰাখাৰ এটা সহজ উপায় আছে উপায়টো কি তুমি ইয়াৰ পৰা লিখি যোৱা 0 1 2 3 4 লিখিলা লিখাৰ পিছত কি কৰা সবৰে ৰুট লোৱা 0 ৰুট ললে কি থাকিব 0 এ থাকিব তথাপি ৰুটটো লৈ দেখুৱাইছো সবৰে কি লৈছো ৰুট লৈছো সবৰে ৰুট লোৱাৰ পিছত কি কৰা গুটেই কেটা 2 ৰে ডিভাইড কৰি দিয়া কি কৰিব লাগে সোৱা কি কৰিব লাগে প্ৰথমতে 0 1 2 3 4 লিখিলো লিখি গুটেই কেটাতে আমি কি লৈছো ৰুট লৈছো বৰ্গমূল লৈছো লোৱাৰ পিছত আমি সবকে 2 ৰে ডিভাইড কৰি দিছো তো নেক্সট এটো ক্যালকুলেট কৰা যদি এটো তুমি ক্যালকুলেট কৰা এটো কিমান আহিব সোৱা 0/2 মানে 0 root 1 মানে 1 এ 1/2 মানে 1/2 half root 2 2 কিমান বাৰ যায় root 2 বাৰ যায় তাৰ মানে এটো আহি যাব 1/√2 এটো আহি যাব √3/2 আৰু √4 মানে কিমান 2 2 divided 2 মানে 1 আৰু নিশ্চয় এটো তোমালোকৰ বহুতৰে মনতে আছে যদি কিবা কাৰণত পাহৰি যোৱা বাই চান্স যদি পাহৰি যোৱা এইটো ট্ৰিক ইউজ কৰি কেনে তুমি আকৌ মনত পেলাব পাৰা সাইনৰ ভ্যালু কেটা তো গল এইটো সাইন গল নেক্সট আমি সাম cos cosৰ ক্ষেত্ৰত কি কৰিব লাগিব তুমি উল্টা ফালৰ পৰা এই ভ্যালু কেটা লিখি দিলে হৈ যাব তো cosৰ ক্ষেত্ৰত কি কৰিবা 1 to ইয়াত বহিব তাৰ পিছত আছে √3/2 তাৰ পিছত 1/√2 তাৰ পিছত হাফ তাৰ পিছত 1 সৰি লাষ্টত কি আছে 0 ফাৰ্স্টত ইয়াতে 0 আছে সেই 0 টো ইয়াতে লাষ্টত বহিব cosৰ ভ্যালু আহি গল নেক্সট কি tan tan আমি জানো tan মানে কি sin by cos tan theta equal to কি হয় sin theta by cos theta তো 0/1 মানে 0 1/√2 divided by √3/2 কৰিলে তুমি কিমান পাবা 1/√3 তাৰ পিছত এই দুটা ডিভাইড কৰিলে কিমান আহি যাব 1 আহি যাব এই দুটা ডিভাইড কৰিলে 2 2 ক্যান্সেল √3/1 তাৰ মানে √3 আৰু 1/0 মানে ইনফিনিটি বা আনডিফাইন্ড তো sin cos tan পোৱাৰ পিছত sec cosec আৰু cot পোৱাটো একেবাৰে ইজি তো বাকি এটাৰ কাৰণে আমি কি কৰিম sec মানে কি হ'ব 1/cos
তো sec পোৱাৰ কাৰণে তুমি এইটো 1 হ'ব এইটো 2/√3 এইটো √2 এইটো 2/1 মানে 2 আৰু এইটো হৈ যাব ইনফিনিটি তেনেকে cosec যদি পাব বিচৰা cosec মানে কি আছিল 1/sin গতিকে সাইনৰ যেটো আছে এইটো তুমি কি কৰিবা ইয়াৰে ৰেচিপ্ৰকেল লৈ লবা তেনেকে cot পোৱাৰ কাৰণে tan ৰ কি লৈ লবা ৰেচিপ্ৰকেল লৈ লবা তো এনেকে আমি কি কৰিব পাৰো এই বিশেষ এংগেলৰ ক্ষেত্ৰত যিখিনি আমাৰ ট্ৰিগোনোমেট্ৰিক ৰেশিও হয় যেকেটা আমাৰ sin cos tan এইবিলাক হয় হেকেটা আমি কি কৰিব পাৰো ডিটাৰমাইন কৰিব পাৰো এতিয়া প্ৰশ্ন হল এইকেটে এংগেলৰ বাহিৰে যদি আমাক বেলেগ এংগেল দিয়া থাকে তেতিয়া আমি ট্ৰাইগোনোমেট্ৰিক ৰেশিও কেনেকৈ উলিয়াম ফৰ এক্সাম্পল আমাক যদি দিয়া থাকে sin 19 ডিগ্ৰী মানে কি হ'ব cos 48.2 ডিগ্ৰী মানে কি হ'ব যদি এনেকুৱা সিচুৱেচন আহে তেতিয়া আমি কেনেকৈ উলিয়াম এই ট্ৰাইগোনোমেট্ৰিক ৰেশিও বিলাক তেতিয়া আমাৰ হাতত দুটা উপায় থাকিব এটা উপায় হল ক্যালকুলেটৰ ইউজ কৰি কিন্তু এক্সামত আমাক ক্যালকুলেটৰ ইউজ কৰিব নিদিব আৰু এটা উপায় হল যে ট্ৰাইগোনোমেট্ৰিক ৰেশিও বিলাকৰ টেবুল আছে সেই টেবুলৰ পৰা আমি এই ভ্যালু বিলাক অতি সহজে উলিয়াব পাৰিম সেই টেবুল তোমালোকে ক'ত পাবা সেই টেবুল প্ৰ্যাকটিক্যাল কিতাপ বিলাকৰ লাষ্টত থাকে লগতে তোমালোকে ইন্টাৰনেটৰ পৰা ডাউনলোড কৰিও ল'ব পাৰা সো মই তোমালোকক এটা টেবুল দেখাই আছো সো এটো হল আমাৰ সাইনৰ টেবুল নেচাৰেল সাইনৰ টেবুল এতিয়া আমি এই টেবুল কেনেকৈ ইউজ কৰিব লাগে আমি হেইটো চাম ওকে সো এটা প্ৰথমখিনি ইয়াতে আছে ইয়াতে তোমাক ডিগ্ৰী দিয়া আছে 0 ৰ পৰা 44 আৰু হেইটো বেজত আছে 44 ৰ পৰা 90 লৈকে এতিয়া সাপোজ তুমি sin 19 ডিগ্ৰী উলিয়াব লাগে তেনেহলে তুমি এইটো লাইনত বিচাৰিব লাগিব 19 ক'ত আছে সো এইটো কিমান আছে 19 আছে আৰু তুমি যদি ইয়াতে সোৱা এইটো হল 0 ডিগ্ৰী মানে 0.0 তাৰ মানে কি হ'ব যদি এক্স্যাক্টলি তুমি 4 ডিগ্ৰী উলিয়াব বিচৰা বা 5 ডিগ্ৰী বা 10 ডিগ্ৰী উলিয়াব বিচৰা তুমি এইটো লাইনত চাব লাগিব সাপোজ tan 4 ডিগ্ৰী মানে কিমান সৰি sin 4 ডিগ্ৰী মানে কিমান তুমি যদি উলিয়াব বিচৰা তেনেহলে কিমান হ'ব ইয়াতে কিমান লিখা আছে 0.698 এটো হ'ব sin 4 ডিগ্ৰী কিন্তু যদি sin 4.5 ডিগ্ৰী উলিয়াব বিচৰা তেনেহলে তুমি 4 sin 4 হৈ গল 0.5 কোনটো লাইনত আছে সোৱা তুমি এনেকৈ যাব লাগিব 0.5 ইয়াতে আছে এটো কলামত 0.5 আছে গতিকে sin 4.5 ৰ ভ্যালু হ'ব বাকি ঘৰকেটাত পইণ্ট দিয়া নাই কিন্তু প্ৰত্যেকটোত তুমি কি দিব লাগিব সন্মুখত পইণ্ট এটা ডেসিমেল পইণ্ট এটা বহুৱাই লব লাগিব এতিয়া ধৰা sin 19 ডিগ্ৰী উলিয়াব দিছে তো তুমি ইয়াতে বিচৰা sin 19 ক'ত আছে ইয়াতে আছে কিমান দিয়া আছে 0.3256 গতিকে এটো হ'ব 0.3 সৰি সো এটো হ'ব 0.3256 পিছত আৰু এটা আছে কি cos 48.2 ডিগ্ৰী তেনেহলে আমি cosৰ টেবুল চাব লাগিব তো এটো হৈ গল আমাৰ cosৰ টেবুল আমি সেকেন্ড পেজটো উলিয়াইছো cosৰ টেবুলত আমাক কি হুদিছিলে 48.2 তো প্ৰথমতে সোৱা এটো হল 48 এটো হল 48.1 এটো হ'ব 48.2 এটা 0.2 লিখা আছে ইয়াতে 0.2 লিখা আছে গতিকে 48.2 হ'ব ইয়াতে কিমান হ'ব 0.6534 0.6534 সৰি cos 48.2 ডিগ্ৰী মানে হ'ব লাগিছিল 0. তো এনেকৈ আমি কি কৰিব পাৰো এই টেবুল বিলাক ইউজ কৰিব পাৰো ঠিক আছে মই অকমান মেইন ডিফাৰেন্সৰ কথাটো কৈ দিছো সাপোজ তোমাক এটা এংগেল দিয়া আছে ধৰা তুমি উলিয়াব লাগে cos of 49 ডিগ্ৰী সে 20 মিনিট 49 ডিগ্ৰী 20 মিনিট ধৰা উলিয়াব লাগে এটা তুমি 49 পালা ইয়াতে 0 মিনিট 6 মিনিট 12 মিনিট 18 মিনিট 24 মিনিট কিন্তু কত 20 মিনিট নাই এতিয়া 20 মিনিট টু কত আছে 18 আৰু 24 ৰ কি উলিয়াই লব লাগিব cos of 49 ডিগ্ৰী 18 মিনিট টু উলিয়াই লোৱা 49 ডিগ্ৰী 18 মিনিট কিমান হয় 0.6521 সো প্ৰথমতে আহিব 0.6521 কিন্তু তুমি এটো কি হৰ উলিয়ালা তুমি 20 ডিগ্ৰী উলিয়াইছা নেকি 20 মিনিটৰ উলিয়াইছা নেকি নাই উলিয়া তুমি উলিয়াইছলা এটো 18 মিনিটৰ তো 18 আৰু 20 ৰ মাজত ডিফাৰেন্স কিমান 2 গতিকে তুমি মিন ডিফাৰেন্স চাব লাগিব
সেই একেটা লাইনত যেহেতু আমি 49ত আছো সেই 49ৰ লাইনত চোৱা 2 ডিগ্ৰী ডিফাৰেন্স কিমান 4 আৰু cosৰ ক্ষেত্ৰত সেই মিন ডিফাৰেন্সটো মাইনাস কৰিব লাগে বাকি সাইনৰ ক্ষেত্ৰত আৰু টেনৰ ক্ষেত্ৰত প্লাস কৰিব লাগে সো আমাৰ মিন ডিফাৰেন্স কিমান আহিল 2 ডিগ্ৰীৰ 2 মিনিটৰ কাৰণে মিন ডিফাৰেন্স কিমান 4 গতিকে আমি 4 টো একদম লাষ্টৰ যেটো নাম্বাৰ আছে তাৰ পৰা মাইনাস কৰিম মাইনাস কৰিলে কিমান আহিব 7156 তেনা হলে cos 49 ডিগ্ৰী 20 মিনিটৰ ভ্যালু কিমান আহিব 0.6517 এইখিনি বুজাৰ আমাৰ বিশেষ দৰকাৰ নাই আমি জাস্ট পইণ্টলৈকে জানিলে হৈ যাব ফিজিক্সৰ কাৰণে সো আৰু এটা যদি তুমি যদি উলিয়াব বিচৰা cos of 54.6 ডিগ্ৰী কিমান হ'ব এটো হল 54.6 কৈছো এটো হল cos 54 1 2 3 4 5 6 তো 5793 সো ওপৰতো 0.6 লিখা আছে তো 0.5793 হ'ব আমাৰ आंसर মান কলো তো এনেকে আমি কৰিব পাৰো এই টেবল বিলাক আমি ইউজ কৰিব পাৰো আশা কৰো বস্তুখিনি তোমালোকে ধুনিয়াকে বুজি পাইছা সো নিশ্চয় আমি এতিয়া ট্ৰাইগোনোমেট্ৰিক ৰেশিওৰ যিবিলাক টেবল আছে টেবল কেইটা আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগিব আমি শিকিছো সো আমাক যদি 0 ৰ পৰা 90 ডিগ্ৰী এংগেলৰ ভিতৰত যদি যিকোনো এটা এংগেল দি কেনে আমাক খুধে যে ইয়াৰ ট্ৰাইগোনোমেট্ৰিক ৰেশিও উলিওৱা সাইন হওক cos হওক tan হওক নিশ্চয় আমি সেই টেবলটো ইউজ কৰি কেনে আমি উলিয়াব পাৰিম এতিয়া এটা প্ৰশ্ন হল এংগেলটো যদি 90 ডিগ্ৰীতকৈ বেছি হয় তেতিয়া আমি তাৰ ট্ৰাইগোনোমেট্ৰিক ৰেশিও উলিয়াব পাৰিম নে নোৱাৰিম আৰু এনসাৰটো হল এংগেল যিমানে নহওক 1000 2000 লাখতো যদি আমাক এংগেল দিয়ে 1 লাখ ডিগ্ৰীও যদি দিয়ে আমি ট্ৰাইগোনোমেট্ৰিক ৰেশিও উলিয়াব পাৰিম তাৰ কাৰণে কেইটামান ট্ৰিক আছে ডিটেইলস তোমালোকে কত পঢ়িবা আকৌ কৈছো ডিটেইলড হেখিনি মেথছত পঢ়িবা আমি অকল ট্ৰিক বিলাক ইয়াতে শিকিম ফাইন সো 90 ডিগ্ৰীতকৈ বেছি এংগেলৰ যদি আমি ট্ৰাইগোনোমেট্ৰিক ৰেশিও উলিয়াব বিচাৰো প্ৰথমতে আমি এংগেল অকাৰ এটা বিশেষ নিয়ম শিকিব লাগিব তো সোৱা ইয়াতে কি কৰা হৈছে দুটা পারপেন্ডিকুলার লাইন টনা হৈছে এটা ভার্টিক্যাল লাইন এটা হরাইজন্টাল লাইন আৰু এটা ভার্টিক্যাল লাইন হলনে সো ইয়াৰে এটু কোৱা হয় ফার্স্ট কোয়াড্রেন্ট এটু কোৱা হয় সেকেন্ড কোয়াড্রেন্ট এটু কোৱা হয় থার্ড কোয়াড্রেন্ট আৰু এটু কোৱা হয় ফোর্থ কোয়াড্রেন্ট হল তাৰ পিছত তোমাক যদি এটা এংগেল আঁকিব দিয়ে সদায় এংগেলৰ স্টাৰ্টিং পইণ্ট এটু ইয়াতে কৰিব লাগিব মানে তাৰ মানে তোমাক যদি 30 ডিগ্ৰী এংগেল এটা আঁকিব দিয়ে সো আমি আমাৰ যেটো প্ৰট্ৰেক্টৰ হ'ব এংগেল কোনমান যন্ত্ৰ যেটো হ'ব হেতুৰ 0 আমি ইয়াৰ লগত মিলাব লাগিব সো ইয়াতে এংগেল সদায় আমি কিমান লব লাগিব 0 ডিগ্ৰী লব লাগিব যদি তোমাক 30 ডিগ্ৰী আঁকিব দিয়ে তো আমি ওপৰ পিনে ধৰা এইখিনিত আমাৰ কি হৈ যাব 30 ডিগ্ৰী হৈ যাব আৰু যদি এটা নেগেটিভ এংগেল আঁকিব লাগে যদি কয় যে -30 ডিগ্ৰী ড্ৰ কৰা তেতিয়া আমি তল পিনে যাব লাগিব সো নেগেটিভ এংগেল আকাৰ কাৰণে আমি কেনেকৈ যাব লাগিব ক্লকৱাইজ মানে ঘড়ীৰ কাটাৰ দিশত আৰু পজিটিভ এংগেলৰ কাৰণে সদায় আমি কেনেকৈ যাব লাগিব এন্টি ক্লকৱাইজত যাব লাগিব ফাইন এতিয়া যদি তোমাক কয় যে 120 ডিগ্ৰী এংগেল এটা আঁকা সো আমি কি কৰিম ইয়াৰ পৰা ইয়ালৈকে 90 ডিগ্ৰী আৰু আমি কিমান যাব লাগিব 30 ডিগ্ৰী যাব লাগিব গলে হয়তো এইখিনি আমাৰ কিমান হৈ যাব 120 ডিগ্ৰী এংগেল হৈ যাব হলনে এতিয়া সোৱা 120 ডিগ্ৰী এংগেলটো কোনটো কোয়াড্ৰেন্টলৈকে গুছি গৈছে সেকেন্ড কোয়াড্ৰেন্টলৈকে গুছি গৈছে গতিকে আমি কি কম যে 120 ডিগ্ৰী এংগেলটো ক'ত আছে সেকেন্ড কোয়াড্ৰেন্টত আছে এতিয়া তোমাক যদি 190 ডিগ্ৰী এটা এংগেল আঁকিব দিয়ে 190 ডিগ্ৰী তেতিয়া এংগেলটো ক'ত যাব সোৱা ইয়াৰ পৰা ইয়ালৈকে 180 ডিগ্ৰী আৰু ইয়াৰ পৰা তুমি 10 ডিগ্ৰী আঁকিব লাগিব গতিকে এইটো হ'ব আমাৰ কি এই গুটেইটো আমাৰ কিমান হ'ব 190 ডিগ্ৰী এংগেল সো 190 ডিগ্ৰী এংগেলটো ক'ত আহি গৈছে থাৰ্ড কোয়াড্ৰেন্টত আহি গৈছে হয়নে আৰু ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব 90 90 90 270 এতিয়া তোমাক যদি 310 ডিগ্ৰী এটা এংগেল আঁকিব দিয়ে 310 ডিগ্ৰী এংগেলটো কি হ'ব 270 হল আৰু আমি কিমান যাব লাগিব 270 আৰু 40 ডিগ্ৰী হয়তো ইয়াতে আমি কি পাম এই গুটেইটো এংগেল আমাৰ কিমান হৈ যাব 310 ডিগ্ৰী হৈ যাব যেটো কোনটো কোয়াড্ৰেন্টত আছে ফোর্থ কোয়াড্ৰেন্টত আছে
এতিয়া যদি 360 তকৈ বেছি এংগেলত এটা বেছি ডিগ্ৰীৰ এটা এংগেল আঁকিব দিয়ে, সাপোজ কৈছে 380 ডিগ্ৰী এটা এংগেল আঁকা, তো চোৱা ইয়াৰ পৰা ইয়ালৈকে কিমান হৈ গ'ল 360 আৰু তুমি কিমান যাব লাগিব 20 ডিগ্ৰী। সো ইয়াতে তুমি প্ৰটেক্টৰ ধৰি কিমান ডিগ্ৰীৰ এংগেল আঁকি দিবা, তো ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব 20 ডিগ্ৰী, আৰু এই গোটেই এংগেলটো কিমান হৈ যাব 380 ডিগ্ৰী এংগেল হৈ যাব। আৰু 380 ডিগ্ৰী এংগেলটো ক'ত আছে ফাৰ্ষ্ট কোৱাড্ৰেণ্টত আছে। তো এতিয়া আমি নিশ্চয় বুজি পালোঁ যে এটা এংগেল কোনটো কোৱাড্ৰেণ্টত আছে সেইটো আমি কেনেকৈ আইডেণ্টিফাই কৰিম, বুজি পাইছা নিশ্চয়। তেনেহ'লে কোৱা যদি আমাৰ হাতত এটা এংগেল থাকে 200 ডিগ্ৰী, এই এংগেলটো কোনটো কোৱাড্ৰেণ্টত থাকিব 200, ইয়াৰ পৰা ইয়ালৈ কিমান 180, আৰু তুমি 20 ডিগ্ৰী ইয়াৰ পৰা যাব লাগিব, তাৰ মানে এংগেলটো ক'ত আহি গৈছে থাৰ্ড কোৱাড্ৰেণ্টত আহি গৈছে। এতিয়া তোমালোকক যদি যিকোনো এটা এংগেল দিয়া যায় আৰু যদি সোধা যায় এই এংগেলটো কোনটো কোৱাড্ৰেণ্টত থাকিব, তোমালোকে নিশ্চয় উলিয়াব পাৰিবা। নেক্সট আমি আৰু এটা ট্ৰিকত আহিছোঁ, সেইটো হ'ল যিকেইটা আমাৰ কোৱাড্ৰেণ্ট আছিলে, ফাৰ্ষ্ট কোৱাড্ৰেণ্ট এ, ছেকেণ্ড এছ টি চি, এইটো মনত ৰখা একেবাৰে সহজ, ASTC আছাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্পৰেশ্যন, হয়নে? ইয়াৰ মিনিংবিলাক কি? এ মানে হ'ল অল, এ মানে হ'ল অল, ইয়াতে হ'ব অল পজিটিভ, তাৰ মানে এইটো কোৱাড্ৰেণ্টত যদি কিবা এটা এংগেল থাকে তাৰ প্ৰত্যেকটো ৰেচিঅ'ই কি হ'ব পজিটিভ হ'ব। আৰু আমি টেবুলটোতো পাইছিলোঁ ইয়াতে এংগেল থাকিব লাগিলে কি হ'ব 0ৰ পৰা 90 ডিগ্ৰী, 0ৰ পৰা 90 ডিগ্ৰীলৈকে ট্ৰাইগনমেট্ৰিক ৰেচিঅ'ৰ প্ৰতিটো ৰেচিঅ'ই কি হয় পজিটিভ ভেলু হয়, তাৰ মানে ইয়াতে অল পজিটিভ, ইয়াতে অকল সাইন পজিটিভ হ'ব। তাৰ মানে এইটো কোৱাড্ৰেণ্টত যদি এটা এংগেল থাকে, এইটো কোৱাড্ৰেণ্টত এটা এংগেল কি হ'ব পাৰে 90 আৰু 180ৰ মাজত থাকিব লাগিব, যিকোনো এটা এংগেল কোৱা, সাপোজ 110 ডিগ্ৰী আছে। এতিয়া 110 ডিগ্ৰীৰ অকল সাইন পজিটিভ হ'ব, তুমি যদি সাইন 110 উলিবা সেইটো ভেলু পজিটিভ হ'ব, বাকী 10 সাইন পজিটিভ হ'লে অট'মেটিক কছেকো পজিটিভ হ'ব, বাকী তোমাৰ 10 কছ চেক কট গোটেইকেইটা কি হ'ব নেগেটিভ হ'ব। চিমিলাৰলি এইটো কোৱাড্ৰেণ্টত 10 আৰু 10ৰ যিটো পাৰ্টনাৰ কট দুইটাই কি হ'ব পজিটিভ হ'ব, আৰু ফৰ্থ কোৱাড্ৰেণ্টত অকল কছ আৰু কছৰ পাৰ্টনাৰ চেক এই দুটা বস্তু পজিটিভ হ'ব, বাকী সব ৰেচিঅ'ই কি হ'ব নেগেটিভ হ'ব, হয়নে? তো এইটো কোৱাড্ৰেণ্টৰ এটা এংগেল কিমান হ'ব, তুমি যদি 200 ডিগ্ৰী এটা এংগেল লোৱা সেই এংগেলটো ক'ত থাকিব থাৰ্ড কোৱাড্ৰেণ্টত থাকিব, কাৰণ ইয়াৰ পৰা ইয়ালৈকে 180 আৰু 20 গ'লেহে তুমি 200 পাবা। গতিকে 200ৰ তুমি যদি সাইন উলিওৱা কিমান ওলাব সেইটো পিছৰ কথা, সেইটো আমি পিছত শিকিম। তুমি যদি সাইন উলিওৱা নেগেটিভত ওলাব, যদি কছ 200 উলিওৱা নেগেটিভত ওলাব, যদি তুমি কছেক 200 উলিওৱা কি ওলাব নেগেটিভ ওলাব। অকল 10 আৰু কট সেই দুটা অনুপাতহে কি ওলাব পজিটিভ ওলাব। তেনেহ'লে ASTCৰ মিনিং বুজি পাইছা? এইটো কোৱাড্ৰেণ্টত সবকেইটা পজিটিভ, এইটো কোৱাড্ৰেণ্টত সাইন আৰু সাইনৰ পাৰ্টনাৰ কছেক পজিটিভ, ইয়াতে 10 আৰু 10ৰ পাৰ্টনাৰ কট পজিটিভ, ইয়াতে কছ আৰু কছৰ পাৰ্টনাৰ চেক পজিটিভ। এইখিনি বুজি পালোঁ, মই ষ্টেপ বাই ষ্টেপ গৈ আছোঁ, যদি এতিয়া একো বুজি পোৱা নাই টেনশ্যন নাই, যেতিয়া সময় গৈ থাকিব আৰু উইদিন 10 মিনিটছ গোটেইখিনি কথা ক্লিয়াৰ হৈ যাব। এতিয়া আহিলোঁ আমি আচল কথাত, যে অ'কে, যে এতিয়া মোক কওক যে 120 ডিগ্ৰী আছে সাইন 120 ডিগ্ৰী, এইটো আমি কেনেকৈ উলিয়াম? তো তোমাৰ হাতত যদি 90 ডিগ্ৰীতকৈ বেছি এটা এংগেল থাকে, প্ৰথম কামটো হ'ব এই এংগেলটোক তুমি 90ৰে ডিভাইড কৰি দিবা, π/2ৰে ডিভাইড কৰি দিবা, এইটো ফাৰ্ষ্ট কাম। প্ৰথম কামটো কি 90ৰে ডিভাইড কৰি দিয়া। যদি তুমি 90ৰে ডিভাইড কৰি দিয়া কি পাবা 90 ডিভাইডেড বাই 120 কেইবাৰ যাব একবাৰ যাব, একবাৰ গৈ কিমান বাকি থাকিব 30 বাকি থাকিব। তাৰ মানে 120ক মই এনেকৈ লিখিলে কিবা ভুল হ'ব নেকি? 1 × 90 + 30 কিবা ভুল হ'বনে? নিশ্চয় নহয়। তাৰপিছত যেনিবা কোনোবাই তোমাক কৈছে cos of 200 ডিগ্ৰী উলিওৱা, কিমান উলিয়াব দিছে cos of 200 ডিগ্ৰী, এগেইন 90ৰ ওপৰত। এইবাৰ তোমাৰ এইটো টেবুলেও তোমাক কি কৰে হেল্প নকৰে, গতিকে কি কৰিবা প্ৰথম কাম কি হ'ব 90ৰে ডিভাইড কৰা। যদি তুমি 90ৰে ডিভাইড কৰা 200ক কিমান বাৰ যাব দুইবাৰ যাব, 90 × 2 180,
কিমান থাকিব 20 গতিকে তুমি এইটো কেনেকৈ লিখিব পাৰিবা cos 2 into 90 plus 20 হলনে প্ৰথমতে এটো কৰিব লাগিব সেকেন্ড কি কৰিব লাগিব চোৱা সেকেন্ড কামটো হ'ব তুমি এই এংগেলটো কোনটো কোৱাড্ৰেন্টত আছে হেইটো ডিটেক্ট কৰিব লাগিব কি চেক কৰিব লাগিব এংগেলটো কোনটো কোৱাড্ৰেন্টত আছে এটো কিমান 120 90 আৰু 30 90 আৰু 30 এটো কোৱাড্ৰেন্টত আছে এটো কোৱাড্ৰেন্টত সাইন কি হয় পজিটিভ হয় গতিকে লিখি দিয়া তুমি পজিটিভ স্টেপ বাই স্টেপ কৰি আছো লাহে লাহে ধৈৰ্য ধৰি চোৱা ধৈৰ্য ধৰি কৰা একেবাৰে ইজি হৈ যাব নেক্সট এটো চাব লাগে cos 2 into 90 plus 20 প্ৰথমতে চেক কৰা এটো কোনটো কোৱাড্ৰেন্টত আছে দুটা 90 এটা 90 দুটা 90 দুটা 90 যোৱাৰ পিছত আৰু 20 ডিগ্ৰী গৈছে তাৰ মানে এংগেলটো ইয়াতে হৈছে ইয়াতে অকল কি পজিটিভ 10 পজিটিভ এটো আছে কি cos গতিকে পজিটিভ হ'ব নোৱাৰে ই কি হ'ব লাগিব নেগেটিভ হ'ব লাগিব হল সেকেন্ড কামটো কি কোনটো কোৱাড্ৰেন্টত আছে হেইটো ডিটেক্ট কৰা হেইটো ডিটেক্ট হৈ গল তাৰ পিছত কি কৰিবা তুমি চাবা 90 ৰ লগত কি পূৰণ হৈ আছে যুগ্ম সংখ্যা না অযুগ্ম সংখ্যা 90 ৰ লগত কি মাল্টিপ্লাই হৈ আছে অড নে ইভেন যদি এটো অড হয় sin cos হৈ যাব cos sin হৈ যাব 10 cot হৈ যাব cot 10 হৈ যাব sec cosec হৈ যাব cosec sec হৈ যাব কেতিয়া কেতিয়া যদি 90 ৰ লগত odd number multiply হৈ থাকে আৰু যদি 90 ৰ লগত even number multiply হৈ থাকে তেনে হলে trigonometric ratio যেটো আছে হেইটোৱে থাকিব এতিয়া চোৱা 90 ৰ লগত কি multiply হৈ আছে odd থাকিলে কি হয় sin কি হৈ যায় cos লিখি দিয়া cos আৰু এইখিনি কি আছে forget about that এইখিনি কি আছে তুমি একেবাৰে চেক কৰিব নালাগে অকল এইটো চোৱা এইটো কিমান আছে 30 ডিগ্ৰী তো লিখি দিয়া cos 30 ডিগ্ৰী আৰু cos 30 ডিগ্ৰীৰ ভ্যালু আমি জানো কিমান জানো √3/2 ফাইন হেতু বুজি পাইছা নেক্সট এইটো চেক কৰা মাইনাস তো আমি পালো মাইনাস কিয় পালো বিকজ এইটো t কোৱাড্ৰেন্টত আছে 10 পজিটিভ তো cos তো ভাই কি হ'ব নেগেটিভ এতিয়া তুমি চোৱা 90 ৰ লগত কি মাল্টিপ্লাই হৈ আছে 2 কি হয় ইভেন থাকিলে cos কি থাকিব cos cosে থাকিব সো cos কিমান আহিব 20 ডিগ্ৰী বাকি এতিয়া cos 20 ৰ ভ্যালু আমি নাজানো ভ্যালু নাজানিলেও কথা নাই আমাৰ হাতত আছে এটা জাদুকৰী টেবুলৰ পৰা মই চাইছো cos 20 ৰ ভ্যালু কিমান আছে সো মাইনাস থাকিল মাইনাস আৰু cos 20 মানে তোমাৰ আছে 0.9397 বা অলমোস্ট ইকুৱেল টু 0.94 সো এইটোৱে হৈ যাব আমাৰ আনসার এনেকৈ চোৱা আমি যি কোনো এংগেলৰ কি উলিয়াব পাৰিম ট্ৰাইগোনোমেট্ৰিক ৰেশিও উলিয়াব পাৰিম আমি আৰু দুটা বা তিনিটা প্ৰবলেম কৰিম এতিয়া সেই প্ৰবলেম কেইটাত আমি আৰু এটা ট্ৰিক ইউজ কৰিম যেটো ট্ৰিকৰ সহায়ত তুমি অতি সহজে কোৱাড্ৰেন্ট আইডেন্টিফাই কৰিব পাৰিবা আমি আগতে কি কৰিছিলো প্ৰ্যাকটিক্যালি আমি চাইছিলো কোৱাড্ৰেন্টটো ক'ত আছে মানে এংগেলটো কোনটো কোৱাড্ৰেন্টত আছে এবাৰ আমি কি কৰিম ট্ৰিক ইউজ কৰি কেনে আমি উলিয়াম খুব কম সময়ত উলিয়াম যে আমাৰ এংগেলটো কোনটো কোৱাড্ৰেন্টত আছে ফাইন তো ভালকে চাবা সো প্ৰথমতে আমি এটা एग्जांपल লও ধৰা আমি উলিয়াব লাগে cos of say cos of 300 degree cos of কিমান 300 degree প্ৰথম কামটো তো হেতুৱে হ'ব 90 ৰে ডিভাইড কৰিবা 300 ক তিনিবাৰ যাব 270 তো 30 বাকি থাকিব তো আগৰ নিচিনাকে এটুক তুমি লিখিব পাৰিবা cos of 3 into 90 degree plus 30 degree এটু কোনটো কোৱাড্ৰেন্টত থাকিব যেটো থাকিব 3 ইয়াতে যদি প্লাস থাকে প্লাস 1 হ'ব আৰু কিবা কাৰণত এটু যদি মাইনাস থাকে কি আহিব -1 আহিব কিন্তু আমি যেটো ট্ৰিক শিকি আছো আমি জেনেকি শিকি আছো ইয়াতে মাইনাস আহাৰ প্ৰশ্ন নুঠে আমাৰ সবতে কি আহিব প্লাস আহিব কিন্তু ম্যাথছত কেতিয়াবা এটু তুমি মাইনাসও লব পৰা হ'ব লাগে তেতিয়া কি কৰিবা এই 3 টো লিখিলা আৰু ইয়াতে যদি প্লাস থাকে কি হ'ব +1 কিমান আহিল 4 তাৰ মানে আমাৰ এংগেলটো কোনটো কোৱাড্ৰেন্টত আছে 4th কোৱাড্ৰেন্টত আছে আৰু 4th কোৱাড্ৰেন্টত cos কি হয় পজিটিভ হয় সো 4 নম্বৰ কোৱাড্ৰেন্টত এইটো 1 আছিল এইটো 2 3 4 4 নম্বৰ কোৱাড্ৰেন্টত cos কি হয় পজিটিভ আৰু যেহেতু এটো
অড নাম্বাৰৰ মাল্টিপ্লাই হৈ আছে অড থাকিলে cos কি হৈ যায় sin হৈ যায় গতিকে এইটো আহিব sin 30 আৰু sin 30 ডিগ্ৰী মানে হাফ হয়নে তো আমি নতুন কি ট্ৰিক শিকিলো যে কোৱাড্ৰেন্ট আইডেন্টিফাই কৰা ট্ৰিক কি কৰিব লাগে মনত থাকিব না 90 ৰ লগত যেটো সংখ্যাৰে মাল্টিপ্লাই হ'ব তাৰ লগত ইয়াতে প্লাস থাকিলে +1 ইয়াতে মাইনাস থাকিলে -1 নেক্সট আমি আৰু এটা एग्जांपल লৈছো ধৰা एग्जांपल টো হল sin 865 আমি 855 ললো এটো ক্যালকুলেট কৰিব লাগে সো প্ৰথম কাম হেতুৱে থাকিব প্ৰথম আমি কি কৰিব লাগিব 90 ৰে ডিভাইড কৰিব লাগিব 855 81 9 times abo so eto hoy jabo 810 so 545 so kiman thakibo sin tar bisot 9 into 90 plus 45 degree এবাৰ কি হ'ব 9 plus 1 to কৰিব নোৱাৰা যদি এই সংখ্যাটো 4 তকে বেছি আহে এতিয়া আকৌ নতুন ট্ৰিক মানে ট্ৰিকৰ পিছত ট্ৰিক তোমালোকে পাই আছা এইটো যদি 9 এই সংখ্যাটো যদি 4 তকে বেছি হয় তেনেহলে ইয়া কি কৰিবা 4 ৰে ডিভাইড কৰি দিবা সো 4 9 ক যদি 4 ৰে ডিভাইড কৰি দিও 2 টাইমস যাব 4 2 গুণ 8 1 বাকি থাকিব এই ইয়াতে কি আছে এটো আমি চাব না লাগে আমি চাব লাগিব ৰিমাইন্ডাৰ কিমান থাকিল বাকি কিমান থাকিল বাকি কিমান আছে 1 তো লিখা 1 তাৰ পিছত ইয়াতে কি আছে প্লাস না মাইনাস প্লাস গতিকে আহি যাব +1 তাৰ মানে আমাৰ এংগেলটো ক'ত আছে সেকেন্ড কোৱাড্ৰেন্টত আছে সোয়া মই এটা কথা কৈছো যে ফিজিক্সত ইমান ডাঙৰ ডাঙৰ এংগেলৰ লগত আমি ডিল কৰিব নালাগে মেথছত কৰিব লাগিব তো মই ভাবিলো যেহেতু আমি বস্তুখিনি শিকিলুৱে আৰু অকমান এডিশনাল শিকিলাও হয়তো মেথছত তোমালোকৰ বহুতখিনি হেল্প হ'ব সেই কাৰণে এইখিনি কৰিলো সো কি হ'ব এটো যদি ৰিপিট কৰিছো এটো যদি 4 তকৈ ডাঙৰ সংখ্যা হয় তেনেহলে আমি কি কৰিম 4 ৰে ডিভাইড কৰিম ডিভাইড কৰি যেটো ৰিমাইন্ডাৰ আহিব সেই ৰিমাইন্ডাৰটো লিখিম আৰু ইয়াতে প্লাস থাকিলে সেই ৰিমাইন্ডাৰটো লগত আকৌ আমি 1 প্লাস কৰি দিম তেতিয়া আমাৰ কিমান আহি যাব 2 তাৰ মানে এই এংগেলটো ক'ত আছে সেকেন্ড কোৱাড্ৰেন্টত আছে সেকেন্ড কোৱাড্ৰেন্টত থাকিলে সাইন কি হয় পজিটিভ হয় চেক কৰা s প্লাস আৰু 90 ৰ লগত যেহেতু অড নাম্বাৰ মাল্টিপ্লাই হৈ আছে সাইন টো হৈ যাব আমাৰ cos আৰু 45 তো cos 45 মানে 1/√2 বুজি পাইছা নি বহুত কেটা প্ৰবলেম কৰা হল তোমালোক বৰটো হোৱা নাই ভিডিও অকমান দীঘল হৈ আছে সো আমি আৰু নকৰো এইটোৱে লাষ্ট প্ৰবলেম এটো কি হল cos 1000 সো প্ৰথম কাম কি হ'ব 90 ৰে আমি ডিভাইড কৰি দিম সো 90 100 ত 1 টাইমস 90 থাকিব আকৌ 100 ত 1 টাইমস 90 থাকিব তো ৰিমাইন্ডাৰ কিমান থাকিব 10 গতিকে এটো কি হ'ব cos of 11 into 90 plus 10 degree হয়নে নেক্সট কামটো কি হ'ব 11 4 তকে ডাঙৰ হৈ আছে গতিকে 4 ৰে ডিভাইড কৰি দিয়া 4 ৰে ডিভাইড কৰি দিলে 2 টাইমস যোৱাৰ পিছত কিমান ৰৈ যাব 3 ৰৈ যাব গতিকে এই 3 লগত প্লাস 1 কৰিব লাগিব তাৰ মানে আহি যাব 4 তাৰ মানে এতিয়াও এংগেলটো ক'ত আছে ফোৰ্থ কোৱাড্ৰেন্টত আছে ফোৰ্থ কোৱাড্ৰেন্টত cos কি হয় পজিটিভ হয় তো cos এখিনি বাদ থাকিব সৰি cos তো নাহে অকল পজিটিভ 90 ৰ লগত কি মাল্টিপ্লাই হৈ আছে অড নাম্বাৰ থাকিলে sin কি হৈ cos কি হৈ যাব sin হৈ যাব তো লিখা sin আৰু ইয়াত আহিব 10 ডিগ্ৰী sin 10 ডিগ্ৰী মানে কিমান তো আমি হেল্প লম আমাৰ টেবুলৰ তো টেবুলত মই চাই আছো আৰু চাই মই পালো sin 10 মানে হল 0.1736 সো এটো হৈ যাব কি আমাৰ আনসাৰ দুটা মান হৰু কথা প্রুফ সুরফ নকৰো sin of minus theta মানে তুমি minus sin theta লিখিব পাৰা তাৰ পিছত cos of minus theta মানে হৈ যায় cos theta তাৰ মানে cos of minus 30 degree is equal to তুমি simply কি লিখিব পাৰিবা cos 30 degree লিখিব পাৰিবা তাৰ পিছত tan of minus theta is equal to minus tan theta তো এই ৰিলেশন কেটা আমাৰ বহুত সময় কামত আহে তো ফিজিক্সৰ কাৰণে ইখিনি কথা জানিলে মই ভাবো আমাৰ কাৰণে যথেষ্ট হ'ব আৰু যদি কোৰ্সটো পঢ়াই যাওতে যদি আমি চাও যে কিছুমান বস্তু আমাক দৰকাৰ হয় তেতিয়া আমি হেখিনি বস্তু নিশ্চয় আৰু তেতিয়া আলোচনা কৰিম সো
ইমান সময় ধৰি তোমালোকে ভিডিঅ'টো চাই থকাৰ কাৰণে মোক শুনি থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ।